तो हेलो गाइस गुड मॉर्निंग तो रातिपुवा बाजिছে 6টা तो मॉर्निंग वॉक কৰি কিনে আহিলোঁ আহি কিনে এতিয়া ঘৰত যাম গৰু ওলাম তো ইয়াত মিউজিকৰ তো অলপ আগতে আৰু ভাত কৰিব তো মিউজিক বৰণ কৰিব বেলেগৰ পুৱা দিব তো আহিম পিছত আৰু আপোনালোকক দেখাম আজি দিনটো কি হৈ আছে তো ধমকা মোৰ লাইফত ধুনীয়াকৈ দেখাম গাইজ এতিয়াও আন্ধাৰ হৈ আছে পোহৰে হোৱা নাই ৰাতিপুৱা আহিলোঁ একদম এক ৰাউণ্ড ঘূৰি কিনে আহি এতিয়া আৰু আমি গৰু ওলাম তো সোনকালে গৰু ওলাম তো গলিঘৰটো লেতেৰা কৰি পেলাই গৰুৰে তো এই গৰু ওলাইছেই বাহিৰত ওলাই যায় তাক মই গৰু ওলাম ওলাই আপোনালোকক লগত মাজত আহি যাম তো মটৰটো মই বন্ধ কৰিব পাহৰি দিছোঁ চব চলিছে গাইজ কি কৰিব এই মটৰটো বন্ধ কৰিব পাহৰিছোঁ তো গাইজ গা পা ধুলোঁ তো এতিয়া মই যাম ভেলাঘৰো মেজিক ওলাবা এতিয়া মই গৰুকেইটাও খেৰ দিলোঁ এতিয়া যাই আছোঁ ভেলাঘৰ পুৱা পা পুৱা ঠাণ্ডা উপায় নাই ঠাণ্ডা হ'লেও মানে যেনেকৈ হ'লেও কৰিবই লাগিব ঠাণ্ডা গাইজ তো আজি ধামকা হৈ আছে তো দেখাই আছোঁ এয়া চাওক वाह और हाई तो हमारे बाबा कृष्ण कृष्ण सूर्य देवता नमस्कार कृष्ण कृष्ण हमार सर के बनाइছো এটা ভেলা ঘর ইয়াত মই জ্বলাই দিম তো ইয়া বনাইছো সৰু চাই তো গাইস চাই থাকক ফুলগাই দি আছো মই এই নারায়ণ কৃষ্ণ কৃষ্ণ লাগি গৈ যে ভেলা ঘর গ'ল আমাৰ ভেলাঘৰ তো আপোনালোকক খুব ইচ্ছা থাকিল মাঘ বিহুৰ আৰু আহিব আপোনালোকে আমাৰ ঘৰত সকলোৱে পিঠা লাড়ু খাবলৈ তো গাইজ সেয়া আৰু এতিয়া যাম মই মন্দিৰৰ পিনে তো মন্দিৰতো দেখাই আছোঁ মন্দিৰত কি হৈ আছে তো দেখাম আপুনি গাইজ খাই কি আছে আহি গ'লো মন্দিৰ মই ক'ব নোৱাৰোঁ নহয় প্ৰথমবাৰ না দে অলপ ক মাত মানুহগিলা মাত মই মানুহগিলা আহিছে নেকি চাব আহিলোঁ তো ৰাইজসকল লাহে লাহে মানুহ আহিব ধৰিছে তো সময় এতিয়া 8টা বাজিছে এজনকৈ আহি আছে তো এনেকৈ বহি আছোঁ চেয়াৰত ৰাস্তাত কিনাৰত তো মানুহগিলা অহা নাই এতিয়ালৈকে বেছি অলপ কণ্টেক্ট পিছত জ্বলা দিয়া হ'ব আৰু তো চাই থাকক ধুনীয়া কৰি মানুহগিলাই পলাশ ভাই আছে এনেকৈ বহি আছোঁ কথা বতৰা পাতি আছোঁ লগৰ সমনীয়াৰ লগত গোটেইকেইটাৰ লগত হাঁহি ফূৰ্তি আজি যিহেতু মাঘৰ বিহু তো ভাল লাগিছে চাই থাকক ৰাইজ এইটো হ'ল হেমন্ত ডাঙৰীয়াৰ লগত কথা পাইছোঁ সুখৰ দুখৰ এনেকৈ কথা পাতি আছোঁ আৰু হিমাংশু ডাঙৰীয়া আছে এইফালে মই আছোঁ এইগিলা চব আছে তো এতিয়া বন্তি প্ৰজ্বলন কৰিম তো ভেলাঘৰ পূজা আৰম্ভ কৰি দিম এনেকৈ তেতিয়াহ'লে চাই থাকক তো গাইজ এতিয়া আমি আৰম্ভ সকলোৱে সাজু হৈ আছোঁ আৰু মই ভিডিঅ' কৰি আছোঁ আৰু ফোন ডিষ্টাৰ্ব দি আছে তো এনেকৈ চব নিজা নিজা ব্যস্ত চব ৰাউণ্ড ক্লিয়াৰ তো আমাৰ ডাঙৰ জ্যেষ্ঠসকলে ফিতা কাটিব এতিয়া তো ফিতা কটাৰ কাৰণে তো ভাষণ অলপমান দি আছে তো এনেকৈ গাঁৱৰ সকলো মিলি এনেকৈ লাইন হৈ আছোঁ তো চাই থাকক গাইজ গাঁৱৰ মিছন কৰিব সন্মানীয় শ্ৰীযুত ধনঞ্জয় দাসে আৰু তেখেতক এই দিছে তেখেতক সম্বৰ্ধনা জনাব নয়নজ্যোতি দাস আৰু আজি ব্লগটো বন্ধ কৰি দিয়ক এতিয়া মহাবীৰ ভীষ্ম তেখেতে সৰসহ্য নাছিল আৰু তেওঁ আছিল পিতৃৰ পৰা এটা বৰ পাইছিল
যে তেওঁ কোনেও মাৰিব নোৱাৰে। তেওঁ যেতিয়া ইচ্ছা কৰিব তেতিয়াহে তেওঁৰ মৃত্যু হ'ব, অৰ্থাৎ তেওঁৰ ইচ্ছা মৃত্যু আছিল। পুহ মাহৰ দিনকেইটা বেয়া আছিল, সেইকাৰণে ভীষ্মই কি কৈছিল যে সূৰ্যটো যিদিনাই উত্তৰ পিনে আহিব আৰম্ভ কৰিব সেই দিনটোতে পবিত্ৰ মাঘ মাহৰ 1 তাৰিখে তেখেতে কি হয় নিজে প্ৰাণ বিসৰ্জন দিব। আৰু সেইমতে কুৰুক্ষেত্ৰ যুদ্ধ যি তেওঁ সৰসজ্জাত পৰি আছিল, সকলোৱে শ্ৰীকৃষ্ণৰ নিৰ্দেশ মৰ্মে সমূহ গায়াৰ আই মাতৃসকল, বাপ মানৱসকল আৰু উঠীয়া নতুন প্ৰজন্মৰ ডেকাসমূহ सब साइड হৰিশদাৰ ব্লগ প্ৰাবিটো নমস্কাৰ দিগতে মাহাই আমার ঘরে যা বারান দিকে হান দিলপাল আছে সরু দিলপাল দিন নিয়া কুছো এ জুমখান কিছু ইয়ার লৈ যা কই যাব ও কিবা বড়িয়া বড়িয়া ডাইরেক্টলি পড় কাং একবার আমি video bana jangan kuri নমস্কাৰ ভোগালী বিহুৰ শুভেচ্ছা দিছো। ভোগালী বিহুৰ শুভেচ্ছা দিছে মামাই। আর আমার সেক্রেটারি হয় উৎপল মজুমদার হয়। এই আমাৰ গাঁৱৰ মানে নতুন যুৱক চাম তেওঁ মানে ভেলা কৰি আছে ফটোগ্ৰাফি দে সকলো গাঁও মিলি এনেকৈ ভোগালী বিহুৰ শুভেচ্ছা কৰি মানে ফটো উঠি আছে। মোৰ আগতে ফটো উঠি আছে আৰু নাম ধৰব অলপ আগতে।